ইডি, NIA, CBI, বিজেপিৰ ব্লেকমেইলিংৰ অস্ত্ৰ। জাতিধ্বংসী সিদ্ধান্তত সহযোগ কৰা নেতাক ৰাইজে উৎখাত কৰিব। নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকল। এইবাৰ লোকসভা নিৰ্বাচনত ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে টিংখাঙৰ বেতনী গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলায়। এই প্ৰচাৰৰ সময়ত লুৰিণজ্যোতি গগৈয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে বিজেপি ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰে। লগতে তেওঁ কয়, এতিয়া ইডি, NIA, CBI বিজেপিৰ বাবে এক প্ৰকাৰৰ ব্লেকমেইলিংৰ অস্ত্ৰ হৈ পৰিছে। এইবাৰ অসমৰ ৰাইজে জাতিধ্বংসী সিদ্ধান্তত সহযোগ কৰা ৰাজনৈতিক দল আৰু নেতাক উৎখাত কৰিব। এইটো ভাৰতবৰ্ষৰ গণতান্ত্ৰিক গোটেই পৰম্পৰাৰ কাৰণে অতি ভয়াৱহ। কাৰণ ইডি হওক, CBI, NIA এইবোৰক তেওঁলোকে চৰকাৰী তেওঁলোকৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰে, ব্লেকমেইলিঙৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰে। যেতিয়াই তেওঁলোকে কোনোবা এগৰাকী ব্যক্তিক অন্যায় কৰিবলৈ ইচ্ছা কৰে বা তেওঁৰ উত্থান বা তেওঁ বিভিন্ন ধৰণৰ প্ৰতিবাদী কথা বতৰাই চৰকাৰক হলঠেকত পেলায়, তেতিয়া তেওঁলোকক যিকোনো ধৰণৰ এনেকৈ কেছ জাপি দি তেওঁলোকক কৰায়ত্ব কৰে আৰু যেতিয়ালৈকে কেছ নিষ্পত্তি নহয় তেতিয়ালৈকে তেওঁলোকক জেলত ৰাখিব তেওঁলোকে পাৰে। আগতে এনেকুৱা ব্যৱস্থা নাছিল। আইন সংশোধন কৰি যিটো কাম কৰিলে, এইটো মই ভাবোঁ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোলৈ প্ৰত্যাহ্বান, যিটো আইনৰ শাসন বুলি কয় তালৈও প্ৰচণ্ড প্ৰত্যাহ্বান। আপোনালোকে সকলোৱে দেখিছে ৰাইজ উৎফুল্লিত আৰু এবাৰ ৰাইজে সিদ্ধান্তই লৈছে যে যি ৰাজনৈতিক দলে যিসকল ব্যক্তিয়ে জাতিটোক অন্যায় কৰিছে, বিভিন্ন ধৰণে অন্যায় কৰিছে, বিভিন্ন জাতীয় বিষয়সমূহত তেওঁলোকে জাতিধ্বংসী সিদ্ধান্তসমূহত তেওঁলোকে সহযোগিতা কৰিছে, হাত উজান দিছে আৰু মানুহৰ মৌলিক যিবোৰ বিষয়, জীৱন জীৱিকা, এইবোৰকো যিসকলে অতি সংকটৰ মাজলৈ ঠেলি দিছে, তেনেকুৱা ৰাজনৈতিক দল আৰু ৰাজনৈতিক নেতাক তেওঁলোকে অসমৰ পৰা উৎখাত কৰিব। আৰু সেইকাৰণে এইবাৰ ৰাইজৰ যিমান সজাগতা আৰু সচেতনতা, ৰাইজে যেনেধৰণে আগবাঢ়িছে, ইয়াত বিজেপিৰ প্ৰাৰ্থীগৰাকীক নিশ্চিহ্ন কৰিবৰ কাৰণে জনতাই ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে, ঐক্যবদ্ধ হৈছে। এনেকুৱা আমি আমাৰ মূল কথাবোৰ কৈ আহিছোঁ, কি কৰিছে কি নাই চৰকাৰখনে, বিজেপি দলে। গতিকে কোনে মিছা কথা কৈছে ৰাইজে সকলোৱে দেখিছে। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।